খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে সাংস্কৃতিক সংগ্ৰহালয় খানাপাৰাৰ ৰেশম নগৰত নিৰ্মাণ হ'ব এই সংগ্ৰহালয় ভূমিপূজনত অংশগ্ৰহণ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ যে ভূমিপূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিশেষ সাংস্কৃতিক সংগ্ৰহালয়টোতেই ৰখা হ'ব মহাপুৰুষীয়া বৃন্দাবনী বস্ত্ৰ প্ৰায় ১.৫ বছৰ সময় এই বিশেষ সংগ্ৰহালয়টোতে ৰখা হ'ব বস্ত্ৰভাগী আৰু ইতিমধ্যে ভূমিপূজন অনুষ্ঠান চলি আছে আমি পোনপটীয়াকৈ আপোনালোকক সেই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ কাৰ্যসূচীত খানাপাৰাৰ ৰেশম নগৰত স্থাপন কৰা হৈছে এই বিশেষ সাংস্কৃতিক সংগ্ৰহালয়টো আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰিছে সাংস্কৃতিক সংগ্ৰহালয়ৰ খানাপাৰাৰ ৰেশম নগৰত নিৰ্মাণ হ'ব এই সংগ্ৰহালয় ভূমিপূজনত অংশগ্ৰহণ কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি